বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত ৰাজনৈতিক সুৰক্ষাৰ দাবীত চিলাপথাৰত নাথযোগী ছাত্ৰ সন্থাৰ বিশাল জোৰ সমদল অসমৰ খিলঞ্জীয়া নাথযোগী জনগোষ্ঠীক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত চিলাপথাৰত জোৰ সমদল। আজি উক্ত সমদলত আছে ত্ৰিশূল লোৱা নাই, ললে ৰক্ষা নাই, আমাৰ দাবী মানিবই লাগিব। উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ দাবী কৰাৰ লগতে ভূমি অধিকাৰ আৰু জনজাতিকৰণ দাবীত এই বিশাল জোৰ সমদল বাহিৰ কৰা হয় বুলি জানিবলৈ দিয়ে। লগতে আছে ত্ৰিশূল লোৱা নাই, ললে ৰক্ষা নাই, নাথযোগী ছাত্ৰ সন্থা জিন্দাবাদ, হৰ হৰ মহাদেৱ, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে উত্তাল কৰি তোলে চিলাপথাৰ নগৰ। সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰি আমাৰ ন্যায্য দাবী দিব লাগিব আৰু আমাক অসমত উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব লাগিব আৰু আমাৰ যিসকল লোক আছে অসমত তেখেতসকলৰ নিজৰ ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগিব। এই তিনিটা আমাৰ মুখ্য দাবী। সহায় পোৱা নাই। আমাক অসমৰ মুখ্যমন্ত্ৰীয়েও আমাৰ ছাত্ৰ সন্থাৰ থ্ৰুৱেদি আমাক মাতিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে আমাক মতা নাই। গতিকে আমি সেইকাৰণে আজি আমাৰ গোটেই ধেমাজি জিলাৰ সদৌ প্ৰাদেশিক নাথযোগী সন্মিলনীৰ ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনসমূহ লগ লাগি আজি আমি এই জোৰ সমদলৰ প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰিছো। আজি আমাৰ ইয়াত ধেমাজিৰ লগে লগে আমাৰ তিনিচুকীয়া জিলাৰ ঢলাত, ইফালে মাজুলী আৰু লখিমপুৰ জিলাতো একে সময়তে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি ভাবো এই জোৰ সমদলৰ মাজেদি অসম চৰকাৰে আমাৰ দাবীসমূহ মানি ল'ব আৰু আমাক অন্ততঃ আমাৰ ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিব। যদি আমাৰ দাবী মানি নলয় তেতিয়াহ'লে ইয়াত আমি অধিক আন্দোলন, জংগী আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছো। আমি আজি যি প্ৰতিবাদী কাৰ্যসূচী, এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছো যে আমি 1919 চনত আজি 106 বছৰে আমাৰ সংগঠনটোৰ চৰকাৰে আমাক বঞ্চিত কৰি আছে, লাঞ্ছিত কৰি আছে। আমি যিটো মাটিৰ সুৰক্ষা আছে আমাক 1998 চনত আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছত ৰাখিছিল বুলি কৈছিল, কিন্তু আমি সেই প্ৰটেক্টেড ক্লাছত তেওঁলোকৰ কোনো আমি গুৰুত্ব পোৱা নাই। গতিকে আমি এই আইনটোক তেওঁলোকে এই যিটো প্ৰটেক্টেড ক্লাছৰ যিটো বিধেয়ক সেইখন আমাক আইনত পৰিণত কৰিব লাগে আৰু আমাক নাথযোগীসকলক গোটেই অসমতে আমাৰ নাথযোগীসকল আছে। গতিকে আমাৰ উপগ্ৰহীয় হিচাপে আমাক স্বায়ত্ত শাসন আমাক দিব লাগে। কাৰ্বি আংলঙত আমি এইটোৱে ক'ব বিচাৰিছো যে আমাৰ যিসকল বিদেশী আছে, বিদেশী বিতৰণ কৰক, আমিও সমৰ্থন আছো। কিন্তু যিসকল আমি খিলঞ্জীয়া, আমি নাথসকল খিলঞ্জীয়া ভূমিপুত্ৰ, কিন্তু আমাক লৈ যি হেতালি খেলি আছে, আমি তাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী লৈছো। আৰু যদি অনাগত দিনত আমাৰ এই কাৰ্যসূচী চৰকাৰে আওকাণ কৰে, আমি আৰু জংগী আন্দোলন কৰিম। জনজাতিসকল সুৰক্ষিত নহয়, চৰকাৰে সুৰক্ষিত কৰক, কাৰণ চৰকাৰে সুৰক্ষিত কৰাৰ তেওঁলোকৰ নৈতিক দায়িত্ব আছে। আৰু আমি জনসাধাৰণ হিচাপে আমি ইয়াত নিজৰ যিখিনি জনজীৱন আমি সকলোৰে সুৰক্ষা বিচাৰিছো, জনজাতিসকলো সুৰক্ষা বিচাৰিছো, লগতে আমাৰ নাথ জাতিৰো আমি সুৰক্ষা বিচাৰি আছো। গাঁৱে ভূঞে নগৰে চহৰে সকলো নাথ মানুহ আমাৰ আজি এই আন্দোলনলৈ ওলাই আহিছে। আমি তেখেতসকলক ধন্যবাদ দিছো। ইয়াতো যদি তেওঁলোকে নেমানে আমি তীব্ৰতৰ আন্দোলন কৰিব পাৰিম। আমাৰ ত্ৰিশূল আছে, ললে ত্ৰিশূল ৰক্ষা নাই।